নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে তিনিটা বিভাগত কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিছে। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকৰ কিছুমানৰ ক্ষেত্ৰতো এক্সাম দিয়াৰ প্ৰয়োজন নাই, আৰু কিছুমানতো এক্সাম হ'ব আৰু কিছুমানৰ এক্সাম দিয়াৰ প্ৰয়োজন নাই। আৰু গোটেইখিনি ভেকেঞ্চিৰ কাৰণে কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজন নাই। আপোনালোকে নিজৰ মোবাইলৰ পৰা আবেদনসমূহ কৰিব পাৰিব কিছু ভেকেঞ্চিৰ ক্ষেত্ৰত, আৰু কিছুমান ভেকেঞ্চিৰ ক্ষেত্ৰত আপোনালোকে অফলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ভেকেঞ্চিখিনি ক'ৰ পৰা আহিছে, কোনকেইটা বিভাগত আহিছে, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, এজ ক্ৰাইটেৰিয়া কি হয়, কোৱালিফিকেশ্যন কি হয়, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু ভিডিঅ'টো বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব পাৰে, যাতে সকলো বন্ধু মানুহে এনেদৰে জবৰ আপডেটসমূহ পাই থাকে। আৰু আমাৰ হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত আপোনালোকে ফ'ল' কৰিলে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কৈছোঁ ভেকেঞ্চিখিনি তিনিটা বিভাগৰ ফালৰ পৰা মুকলি কৰিছে। আপোনালোকে গোটেইকেইটা বিভাগৰ পৰা চাব পাৰে ভেকেঞ্চিখিনি কি আছে, আৰু তিনিটা বিভাগতে আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ভেকেঞ্চি আছে। সেইকাৰণে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আজি যিটো প্ৰথম বিভাগৰ পৰা মুকলি কৰিছে সেইটো হৈছে হোজাই ফালৰ পৰা আহিছে। ইয়াত কিন্তু পোনপ্ৰথমে আপোনালোকক কৈছোঁ, ইয়াত কিন্তু অকল গ্ৰেড 4 ভেকেঞ্চিহে মুকলি কৰিছে। ইয়াত আপোনালোকে দেখিব পাইছে গ্ৰেড 4 ভেকেঞ্চি মানে পিয়নৰ ভেকেঞ্চি কিছুমান মুকলি কৰিছে। নেম অফ দ্য পোষ্ট আপোনালোকে দেখিব পাইছে 6টাকৈ ভেকেঞ্চি আছে পিয়নৰ ভেকেঞ্চিত। টোটেল আপোনালোকৰ তিনিটা বিভাগত বহু সংখ্যক ভেকেঞ্চি আছে। আপোনালোকে সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ৰিজাৰ্ভেশ্যন আপোনালোকক দিয়া আছে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 5টা, SC কাৰণে 1টাকৈ। আৰু আপোনালোকৰ ইয়াত স্কেল অফ পে দিয়া হ'ব 12,000 পৰা 37,500 টকাকৈ পৰ্যন্ত। লগতে আপোনালোকৰ গ্ৰেড পে থাকিব 3,900 টকা। আৰু ইয়াত আপোনালোক গোটেইখিনি যোগ কৰিলে মোটামুটি 25,000 পৰা 30,000 টকাকৈ দৰমহাসমূহ পাব। আৰু ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম 8 পাছ হয়, আৰু 8 পাছ কৰিলে আপোনালোকে ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যন দিয়া আছে, যেনেদৰে আপোনালোকৰ ইয়াত 18 পৰা 40 বছৰ বয়সৰ কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে ইয়াত এজ ৰিলেক্সেশ্যনসমূহো পাব, যিসমূহ SC SC হয় তেওঁলোকে 5 বছৰকৈ 45 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। OBC কেণ্ডিডেট 3 বছৰ 43 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত আপোনালোকে কি ডকুমেণ্টছ এপ্লিকেশ্যন ফৰ্মখনৰ লগত দিব লাগিব মই কৈছোঁ। 4 কপিকৈ ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, লগতে চেল্ফ এটেষ্টেড কপি অফ আপোনালোকৰ নিজৰ যিবোৰ এজ কাষ্ট চাৰ্টিফিকেট সেইখিনি আপোনালোকে নিজে চাইন কৰি মেলি জেৰক্স কৰি পঠাই দিব লাগিব এপ্লিকেশ্যন ফৰ্মখন। আৰু এপ্লিকেশ্যন ফৰ্মখন পঠাই মেলি আপোনালোকে এনভেলপত এইটো লিখি দিব লাগিব, দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট হোজাই শংকৰদেৱ নগৰ ডিষ্ট্ৰিক্ট হোজাই পিন 782442 লিখি দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব। আৰু ইয়াত আপোনালোকৰ এপ্লিকেশ্যনখনত আপোনালোকৰ নিজৰ মোবাইল নম্বৰ ইমেইল আইডি দিয়াটো মেণ্ডেটৰী দিব লাগিবই। আৰু আবেদনৰ সময়সীমা হৈছে লাষ্ট ডেট হৈছে 21/6/2024, মানে আপোনালোকে জুন মাহৰ 21 তাৰিখলৈকে ভেকেঞ্চিটোৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ যিসমূহ আবেদন কৰাৰ পিছত আপোনালোকৰ লিষ্টসমূহ চিলেক্ট হৈছে নে, বা আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মবোৰ চিলেক্ট হ'ল নে ৰিজেক্ট হ'ল, সেই সকলোখিনি কথা গম পাব https://huzai.decode.gov.in যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে সকলোখিনি কথা গম পাব। এতিয়া আহিলো আমি যিটো 2 নম্বৰ বিভাগত মুকলি হৈছে তালৈ গৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি আপোনালোকৰ বাবে দ্বিতীয় যিটো বিভাগৰ পৰা মুকলি কৰিছে এইটো হৈছে আপোনালোকৰ পূৰ্বী ডাউৰি ৰিক্ৰুটমেণ্ট 2024 কাৰণে আছে। এছিষ্টেণ্ট আৰু এক্সিকিউটিভৰ ভেকেঞ্চি হয়, আৰু লাষ্ট ডেট দি আছে 12/6/2024। আপোনালোকৰ জুন মাহৰ 12 তাৰিখলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। পূৰ্বী ডাউৰিৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে, আৰু এপ্লাই এইটো আপোনালোকৰ অনলাইন যোগে কৰিব পাৰিব। আগতো আপোনালোকৰ অফলাইন এপ্লাই আছে, কিন্তু এইটো আপোনালোকৰ অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত আপোনালোকৰ দৰমহাসমূহ কথাও লিখা আছে, এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথাও ধুনীয়াকৈ লিখি থোৱা আছে। গ্ৰেজুৱেশ্যন বা পোষ্ট গ্ৰেজুৱেশ্যনলৈ আবেদনসমূহ কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ 5 বছৰকৈ বিচাৰিছে। কম্পিউটাৰ স্কিল আপোনালোকৰ থাকিব লাগিব। জব লোকেশ্যন আপোনালোকৰ অসমতে পাব। এজ লিমিটৰ সম্পৰ্কে 33 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো এছিষ্টেণ্ট 2 পাৰচেছৰ ভেকেঞ্চি আছে তাৰ কাৰণে গ্ৰেজুৱেশ্যন বিচাৰিছে। যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত 2 পৰা 3 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। কম্পিউটাৰ স্কিল আপোনালোকক বিচাৰিছে, আৰু জব লোকেশ্যন আপোনালোকৰ গুৱাহাটীতে পাব। আৰু বয়সৰ সময়সীমা 35 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। এছিষ্টেণ্ট 1 চেলছ ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে গ্ৰেজুৱেশ্যন বিচাৰিছে। এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত 1 পৰা 3 বছৰ। জব লোকেশ্যন আছামত হয়। এজ লিমিট 18 পৰা 28 বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এছিষ্টেণ্ট 1 ইয়াৰ কাৰণেও আপোনালোকৰ গ্ৰেজুৱেশ্যনে বিচাৰিছে। এক্সপিৰিয়েঞ্চ 1 বছৰীয়া বিচাৰিছে। জব লোকেশ্যন অল এক্ৰছ আছামতে হ'ব, আৰু এজ লিমিট 18 পৰা 30 বছৰ লাগিব। এছিষ্টেণ্ট 1 ইয়াৰ কাৰণেও আপোনালোকৰ BSc নাৰ্ছিং মিনিমাম 2 বছৰীয়া বিচাৰিছে। জব লোকেশ্যন চাংচাৰী, আৰু এছিষ্টেণ্ট টেকনিকেল ৰিক্ৰুটমেণ্টৰ কাৰণেও বিচাৰিছে। এডুকেশ্যন কোৱালিফিকেশ্যন ডিপ্ল'মা ইন ডিগ্ৰীত বিচাৰিছে। আৰু যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ITI বিচাৰিছে এটাৰ কাৰণে। আপোনালোকে ভালদৰে ন'টিচখনো চাই ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনত আপোনালোকৰ এডভাৰটাইজমেণ্টৰ লিংকো দিয়া থাকিব, লগতে এপ্লাই লিংকো দিয়া থাকিব। এছিষ্টেণ্ট 1ৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী বিচাৰিছে। জব লোকেশ্যন আপোনালোকৰ যোৰহাটত হ'ব। আৰু এই গোটেইখিনি আপোনালোকে দেখিছে হাউ টু এপ্লাই। ইয়াৰ কাৰণে আবেদন কৰিবলৈ যিটো আমুলৰ অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব।
যদি ইণ্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে আৰু আজি ভিডিঅ' ইমানে আমাৰ হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যন আছে তাত আপোনালোকে জইন হৈ ল'ব পাৰে ডেইলি জবৰ আপডেটসমূহৰ বাবে আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আজি যিকেইটা ভেকেঞ্চিৰ কথা ডিছকাছ কৰা হ'ল তাৰ এডভাৰটাইজমেণ্টৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব পাৰে আপোনালোকে তাত গৈ চেক কৰি পেলাই এপ্লাইসমূহ কৰি ল'ব পাৰিব আজিলৈ পৰৱৰ্তী ভিডিঅ'ত লগ পাম